DY 365 বন্ধ নহয় চৰকাৰী আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে 6 জুলাই বাজেট অধিৱেশনৰ পিছতেই আৰম্ভ হ'ব চৰকাৰী আঁচনিৰ কাম যেহেতু আঁচনি বন্ধ হ'ব নেকি এই কথা বিঅপি পৰিছিল আৰু সকলো চিন্তাত পৰিছিল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি সবিশেষ জনাম বন্ধ নহয় চৰকাৰী আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 6 জুলাইত বাজেট অধিৱেশনৰ পিছতেই আৰম্ভ হ'ব চৰকাৰী আঁচনিৰ কাম আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়াল দৰিদ্ৰ মহিলা যোগ্য হিতাধিকাৰীয়ে পাব আঁচনি নিয়মিতভাৱে লাভ কৰিব অৰুণোদয় বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু 1 আগষ্টৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ সুবিধা নতুন মন্ত্ৰীসভাৰ প্ৰথম বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বন্ধ নহয় চৰকাৰী আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 6 জুলাইত বাজেট অধিৱেশনৰ পিছতেই আৰম্ভ হ'ব চৰকাৰী আঁচনিৰ কাম প্ৰতিটো দৰিদ্ৰ পৰিয়াল দৰিদ্ৰ মহিলা যোগ্য হিতাধিকাৰীয়ে আঁচনি পাব নিয়মিতভাৱে লাভ কৰিব অৰুণোদয় বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু 1 আগষ্টৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা নতুন মন্ত্ৰীসভাৰ প্ৰথম বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া এই ঘোষণা কৰিছে যিহেতু আঁচনি বন্ধ হ'ব নেকি তাক লৈ ভিন্ন প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছিলোঁ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সকলো স্পষ্ট কৰিছে বন্ধ নহয় চৰকাৰী আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে 6 জুলাইত বাজেট অধিৱেশনৰ পিছতেই চৰকাৰী যি আঁচনি আছে সেই আঁচনিৰ কাম আৰম্ভ হ'ব প্ৰতিটো দৰিদ্ৰ পৰিয়াল দৰিদ্ৰ মহিলা যোগ্য হিতাধিকাৰীয়ে পাব আঁচনি নিয়মিতভাৱে লাভ কৰিব অৰুণোদয় বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু 1 আগষ্টৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ সুবিধা আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব